নিশ্চিতভাৱে যোৱাকালি মানে প্ৰথমবাৰৰ কাৰণে অসমলৈ ইমান সংখ্যক বৃহৎ সংখ্যক মুখ্যমন্ত্ৰী উপমুখ্যমন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী আৰু তাৰোপৰি বহুকেইজন উদ্যোগপতি অসমলৈ আহিছে আমাৰ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত এইটো লৈ আমি গৌৰৱান্বিত মই চন্দ্ৰবাবু নাইডু ডাঙৰীয়াৰ লগত ডিউটিত আছিলোঁ তেখেতক ৰিচিভ কৰা আৰু তেখেতে যোৱাৰ সময়ত খুব উচ্চ প্ৰশংসা কৰি গৈছে আমাৰ যিটো প্ৰট'কল ব্যৱস্থাপনা আছিলে আলহী আহিছে সেইটো ডাঙৰ কথা নহয় প্ৰত্যেকগৰাকী মুখ্যমন্ত্ৰী VVIPক ৰিচিভ কৰা তেওঁলোকক ইয়াত থকাৰ ব্যৱস্থা কৰা আৰু পুনৰ তেওঁলোকক এয়াৰপৰ্টত গৈ তেওঁলোকক বিদায় জনোৱা এই গোটেই কামখিনি চিমলেছলি কৰা গতিকে অসম চৰকাৰৰ প্ৰশাসনক মই ধন্যবাদ জনাইছোঁ খুব চিমলেছলি ক'তো কোনো এটা জ্যোতি নপৰাকৈ বা বিজুতি নঘটাকৈ এই কামখিনি হৈছে এইটো এডভান্টেজ আছামৰ ক্ষেত্ৰতো আমি দেখিছিলোঁ নিখুঁত পৰিকল্পনা মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত এইবাৰো খুব নিখুঁত আয়োজন এটা খুব সুকলমে সম্পন্ন হ'ল দেখিবলৈ পোৱা নাই আমাৰ মুখ্যমন্ত্ৰীগৰাকী তেখেতৰ এটা সুনাম আছে যিটো বাহিৰৰ মানুহো খুব চৰ্চা কৰে যে নিখুঁত পৰিকল্পনা আৰু প্ৰত্যেকটো ক্ষুদ্ৰ ক্ষুদ্ৰ বিষয়ত তেওঁৰ ব্যক্তিগত নিৰীক্ষণ তেওঁৰ পাৰ্চনেল এটেনশ্যন তেওঁ নিজে দিয়ে আৰু তাৰ কাৰণেই ইমান নিখুঁতভাৱে এই কামখিনি কৰিব পৰা হৈছে আমি সেইকাৰণে এতিয়া ইয়াক লৈ আমি গৰ্ব অনুভৱ কৰিছোঁ খুব সুন্দৰভাৱে অতিথিসকল আহিল আৰু তেওঁলোক সুন্দৰভাৱে ইয়াৰ পৰা ঘূৰি গ'ল যে বিজেপি শাসিত ৰাজ্যসমূহ বিজেপিৰ কেন্দ্ৰীয় চৰকাৰ ই সম্পূৰ্ণৰূপে এটা ডিফাৰেণ্ট কাইণ্ড অফ ৰাজনীতি আৰু এটা ব্যতিক্ৰমী প্ৰশাসন আৰু তাৰ ঊৰ্ধত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতৰ মূল তেওঁ 24/7 মানে তেওঁ প্ৰথমবাৰ মুখ্যমন্ত্ৰী হওঁতেই কৈছিল গতিকে দিনটোৰ সৰ্বাধিক সময় তেখেত সক্ৰিয় হৈ থাকে আৰু ক্ষুদ্ৰ ক্ষুদ্ৰাতি বিষয়সমূহতো তেওঁ ব্যক্তিগতভাৱে নিৰীক্ষণ কৰে আৰু এইটোৱেই আমাৰ আঁচনিসমূহ আমাৰ কামসমূহক খৰতকীয়াকৈ ৰূপায়ণ কৰাৰ তাত বিশেষ অৰিহণা আগবঢ়াইছে তাৰ পাছত তেখেতৰ ব্যতিক্ৰমী চিন্তাধাৰা অসমখনক কেনেকৈ আগুৱাই লৈ যাব লাগে তাৰ এটা ভিছন তেখেতৰ আছিল এতিয়া যোৱাকালি ইমানবিলাক VVIP আহিছে তেতিয়া আমি উপলব্ধি কৰিছোঁ যে এই ৰাস্তাবিলাক 4-লেন ৰাস্তা যদি নহ'লহেঁতেন এই আমাৰ ফ্লাইঅভাৰবিলাক যদি নহ'লহেঁতেন এয়াৰপৰ্টৰ নতুন টাৰ্মিনেল যদি নহ'লহেঁতেন তেতিয়াহ'লে হয়তো আমি ইমানবিলাক অতিথি আমি মাতিবলৈকে নোৱাৰিলোহেঁতেন অনুভৱ হৈছে যে এতিয়া বহুতে কয় যে গুৱাহাটীত আমাক 5 ষ্টাৰ 7 ষ্টাৰ হোটেল আমাক আৰু প্ৰয়োজন আমি এতিয়া এখন দুখন দি পেলাই আমি অসমখনক এটা ভাৰতবৰ্ষৰ বিজনেছ হাব বা অন্য পলিটিকেল হাব আমি কৰিব নোৱাৰোঁ আমাক অধিক সংখ্যাত আমাক এমেনিটিজ লাগিব এমেনিটিজ মানে এনেকুৱা হোটেল লাগিব বা কনভেনশ্যন চেণ্টাৰ লাগিব মিটিং কৰিব পৰা ব্যৱস্থাপনা লাগিব আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে সেইখিনি কৰিছে যিটো আন্তঃগাঁথনি গুৱাহাটীৰ তেওঁ সৃষ্টি কৰিলে তাৰ কাৰণে বৃহৎ ট্ৰেফিক কোনো যান জঁট নোহোৱাকৈ ইমান বৃহৎ অনুষ্ঠান এটা গুৱাহাটীত কৰিব পৰাটো সম্ভৱপৰ হ'ল যে এতিয়া সকলো বিধায়কে শপত গ্ৰহণ কৰিব লাগিব তাৰ কাৰণে বিশেষ বিধানসভাৰ অধিৱেশন ৰাজ্যপালে আহ্বান কৰিছে আৰু আমি সকলোৱে শুনিছোঁ যে 21-22 তাৰিখে সেই বিধানসভা বহিব তত এজন প্ৰটেম স্পিকাৰৰ অধীনত সকলো বিধায়কে শপত গ্ৰহণ কৰিব আৰু তাৰ পাছত কোনোবা এটা শুভ দিনত সেইটো মাননীয় মুখ্যমন্ত্ৰীৰ তেখেতৰ প্ৰিৰগেটিভ তেখেতৰ নিৰ্দেশনা তেখেতৰ নেতৃত্বত মন্ত্ৰীসভা বাকী মন্ত্ৰীসকল তেওঁ নিৰ্বাচন কৰিব তেওঁলোকৰ শপত গ্ৰহণ হ'ব এই সম্পৰ্কে মোৰ কোনো মতামত জনাবলগীয়া নাই মই ভাবোঁ যে মুখ্যমন্ত্ৰী জ্যোতি নপৰাকৈ তেখেতে ইতিমধ্যে কৈছে যে যোৱা 5টা বছৰত আমি বহুত পৰিকল্পনা কৰিলোঁ বহুত আধাৰশিলা স্থাপন কৰিলোঁ এতিয়া সেইবিলাক আমি এইবাৰ এই 5টা বছৰত উদ্বোধন কৰিম আৰু প্ৰতিটো বিষয় অসমৰ চুক কোণ অসমৰ জিলা উপজিলা সকলোবিলাক তেখেতৰ নখদৰ্পণত আছে গতিকে আজিৰ কেবিনেটত কি এজেণ্ডা আছে মই নাজানো কিন্তু নিশ্চিতভাৱে তেওঁ সুন্দৰভাৱে অসমক নেতৃত্ব দি লৈ যাব না বিৰোধী থাকে কিন্তু বিৰোধী সদায় শক্তিশালী হৈয়ে থাকিব এতিয়া ৰাইজৰ সেইটো জনাদেশৰ ওপৰত নিৰ্ভৰ কৰিব গতিকে জনাদেশ নিৰংকুশ সংখ্যাগৰিষ্ঠতা NDAক প্ৰদান কৰিছে আৰু সংবাদ মাধ্যমটো গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে আছে গতিকে আমি চিন্তা কৰিবলগীয়া একো নাই
আমাৰ দুখ ত্ৰুটি সংবাদ মাধ্যমো বহু সময়ত বিৰোধী দলৰ নিচিনাকৈ আমাক দেখুৱাই দিয়ে হয় ইমান 4জনৰ ভিতৰত দুটাকে সহযোগী দল দুইটা দলৰ প্ৰতিনিধি কালি শপত গ্ৰহণ কৰিছে মহিলাই শপত গ্ৰহণ কৰিছে জনজাতি বিধায়কে শপত গ্ৰহণ কৰিছে উজনি নামনি সকলো দিশ এই 4জন নহয় মুখ্যমন্ত্ৰীক সামৰি ল'লে 5জন এই 5জনৰ ভিতৰত গোটেইখিনি সোমাই আছে